নমস্কাৰ বন্ধুসকল, আজি কিছুদিনৰ আগতে মই আপোনালোকলৈ এটা ভিডিঅ' প্ৰেৰণ কৰিছিলোঁ, যিটো ভিডিঅ'ত তৰমুজৰ খেতি সম্পৰ্কত আপোনালোকে দেখিবলৈ পাইছিল। এইখিনি আছিল সেই সময়ৰ ভিডিঅ', যিবোৰ দৃশ্য আপোনালোকে দেখা পাইছে। এইবোৰ হ'ল ইয়াৰ বীজ ৰোপণৰ সময়ৰ। মই আগতেও কৈছিলোঁ যে ৰঙা নদীৰ চাপৰিত যথেষ্ট সাৰ থাকে, যিহেতু পলসুৱা মাটি, গতিকে ইয়াত যথেষ্ট অপতৃণও গজি উঠে। আৰু ইয়াত দেখিছে আপোনালোকে, ইয়াত হাবি হৈ আছে আৰু হাবিৰ মাজে মাজে এতিয়া এইবোৰ তৰমুজ। যদি আপোনালোকে তৰমুজ খেতিৰ তলিৰ পৰা কিনিব বিচাৰিছে, তেতিয়াহ'লে ৰঙানদী পাৰলৈ আহিব পাৰে। আৰু ইয়াত আপোনালোকে পাব প্ৰতি কিলোত 15 টকাৰ পৰা 20 টকা ভিতৰত। সৰু ল'ৰা ছোৱালীয়ে এনেও তৰমুজ ভাল পায়, আৰু আমাৰ ভতিজা আৰু আমাৰ ছোৱালীয়ে তৰমুজ এতিয়া ছিঙি খুব ফূৰ্তি কৰি আছে। আৰু তৰমুজবোৰ একে ঠাইত গোটাই আছে। সেই ছিঙি গোটাই থোৱা তৰমুজবোৰ এই ধৰণে ট্ৰেক্টৰত উঠোৱা হয়, আৰু ট্ৰেক্টৰত উঠাই ট্ৰেক্টৰৰ জৰিয়তে, যিহেতু ৰঙানদী চাপৰি, তাৰ পৰা মেইন ৰাস্তালৈ অনা হয়। এনেকুৱা এক ট্ৰেক্টৰত তৰমুজ প্ৰায় 20 কুইণ্টেলৰ ওচৰত হয়। আৰু আজিৰ দিনটোত ছিঙা হৈছে এনেকুৱা প্ৰায় 6 ট্ৰেক্টৰ তৰমুজ। আচলতে মূল খেতিয়কজনক এই মুহূৰ্তত লগ পাব পৰা নগ'ল। এই তৰমুজসমূহ হাজিৰা লগাই ছিঙি থকা হৈছে। আপোনালোকৰ জেগাটো যদি ওখ ঠাই আছে, তেতিয়াহ'লে আপোনালোকে তৰমুজৰ খেতি কৰিব পাৰে। এই তৰমুজ আপুনি সৰুৰ পৰা ডাঙৰলৈকে সকলোবোৰ তৰমুজে বিকিব পাৰে। কিছুমান ফুটপাথত উলিয়াই বিকে, আৰু কিছুমান জুচ বনাবৰ কাৰণে আচলতে এই তৰমুজবোৰ একঠা কৰি লৈ যোৱা হয়। এনেধৰণে যেতিয়া ট্ৰেক্টৰত তৰমুজবোৰ ছিঙি ভৰাই হ'ব, সেই ট্ৰেক্টৰবোৰ লৈ অনা হয় এনেকৈ পকী ৰাস্তাৰ কাষলৈ, আৰু ইয়াৰে পৰাই মোবাইল পিকআপত লোড কৰি লৈ যোৱা হয় তৰমুজখিনি। আৰু তৰমুজখিনি নি বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰা হয়। ঘৰুৱাভাৱে কৰা এই তৰমুজখিনি যদি দেখি ভাল লাগিছে, তেতিয়াহ'লে আপুনি তাক কমেণ্ট কৰিবলৈ নাপাহৰিব।